আজি আমি আলোচনা কৰিম চন্দ্ৰযান ৩ৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ। অসম চৰকাৰৰ চাকৰি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমাৰ চেনেলটো লাইক, ফলো, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। চন্দ্ৰযান ৩ কেতিয়া প্ৰেৰণ কৰা হৈছিল? 14 জুলাই 2023 প্ৰেৰণ কৰা হৈছিল। ভাৰতৰ সময় অনুসৰি কেইটা বজাত চন্দ্ৰযান ৩ প্ৰেৰণ কৰা হৈছিল? দুপৰীয়া 2:35 প্ৰেৰণ কৰা হৈছিল। কোনখন ঠাইৰ পৰা চন্দ্ৰযান ৩ প্ৰেৰণ কৰা হৈছিল? অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা। কোনটো ৰকেটৰ দ্বাৰা চন্দ্ৰযান ৩ উৎক্ষেপণ কৰা হৈছিল? LVM-3M4 বা GSLV Mark 3 ৰকেটৰ দ্বাৰা। LVM-3 সম্পূৰ্ণ ৰূপ কি? লঞ্চ ভেহিকেল মাৰ্ক 3। চন্দ্ৰযান ৩ত মুঠ কিমানখন মডিউল আছে? এইকেইটা কি কি? মুঠ 3খন মডিউল আছে। 1 নম্বৰ লেণ্ডাৰ মডিউল, 2 নম্বৰ প্ৰপালচন মডিউল, 3 নম্বৰ ৰভাৰ। চন্দ্ৰযান 3ৰ লেণ্ডাৰটোৰ নাম কি? চন্দ্ৰযান 3ৰ লেণ্ডাৰটোৰ নাম হৈছে বিক্ৰম। চন্দ্ৰযান 3ৰ মুঠ ওজন কিমান? চন্দ্ৰযান 3ৰ মুঠ ওজন হৈছে 3900 কেজি। চন্দ্ৰযান 3 চন্দ্ৰৰ কোনটো মেৰুত অৱতৰণ কৰিছিল? দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। চন্দ্ৰযান 3ত মুঠ কিমান টকা খৰচ হৈছিল? মুঠ 615 কোটি টকা। চন্দ্ৰযান 3 কেতিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল? 23 আগষ্ট 2023। চন্দ্ৰযান 3 মিছনৰ থিম কি আছিল? চায়েন্স অৱ দ্য মুন। চন্দ্ৰযান 3 মিছনৰ নেতৃত্ব কোনে দিছিল? ডক্টৰ ঋতু কৰিডাল শ্ৰীবাস্তৱ। চন্দ্ৰযান 3 মিছন কোনটো সংস্থাই প্ৰেৰণ কৰিছিল? ইছৰোই। ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। ইছৰোৰ বৰ্তমান চেয়াৰমেন কোন? ইছৰোৰ বৰ্তমান চেয়াৰমেন হৈছে এছ সোমনাথ।